এই ওপৰত গেৰুৱা মাজত বগা তলত শ্যামল আছে যিটো সেউজীয়া আছে এইটো হৈছে যে ওপৰত যিটো আছে সেইটো হৈছে ত্যাগৰ প্ৰতীক অৰ্থাৎ শ্বহীদসকলৰ ত্যাগ আমি আজি স্মৰণ কৰিছোঁ মাজত যিটো বগা আছে সেইটো আমি শান্তিৰ প্ৰতীক আমি সদায় শান্তি মানে অহিংসা নীতিৰে আমি আগবাঢ়িছিলোঁ মহাত্মা গান্ধীয়ে কৈছিল অহিংসা নীতিৰে আগবাঢ়িব লাগে অহিংসা নীতিৰে আগবাঢ়ি আছিলোঁ তলত সেউজীয়া আছে সেউজীয়া মানে হৈছে আমাৰ ভাৰতবৰ্ষৰ শস্য শ্যামল দেশ ইয়াত কৃষি প্ৰধান দেশ সেইটোৱে বুজোৱা হৈছে আৰু মাজত যিটো অশোক চক্ৰ আছে সেই অশোক চক্ৰ হৈছে প্ৰগতিৰ প্ৰতীক অৰ্থাৎ আগবাঢ়ি যোৱাৰ প্ৰতীক চক্ৰটো যেনেকৈ আগবাঢ়ি যায় তেনেকৈ আমিতো অশোক চক্ৰ চিহ্ন দিছোঁ যে আমি সদায় আগুৱাই যাওঁ আমি কেতিয়াও পাছলৈ নাচাওঁ আগুৱাই যাওঁ সেইটোৱে আছে ইয়াৰ উদ্দেশ্য এতিয়া ইয়াৰ তলত আমি যেতিয়া সমবেত হৈ ৰাষ্ট্ৰীয় সংগীত কৰিছোঁ ৰাষ্ট্ৰীয় সংগীততো আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ তাত নামবিলাক সন্নিৱিষ্ট কৰা হৈছে এই আপোনালোকে ৰাষ্ট্ৰীয় সংগীত অলপ শুনিলেই জানিব যে তাত সুদূৰ কাশ্মীৰৰ পৰা আমাৰ অসমলৈকে তেনেকৈ হেৰি কৰি সামৰি এটা নামবিলাক এটা ঐতিহ্যতাৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিলোঁ ইয়াত আৰু এতিয়া আমি স্বাধীনতাৰ পাছত আমি দেখিছোঁ যে আমি বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছোঁ ভাৰতবৰ্ষত আগতে আপোনাৰ তমাল সৰু সৰু ছাত্ৰ ছাত্ৰীৰ মা দেউতাক ৰাস্তাটো বহুত বোকা আছিল আজিকালি আমাৰ পিছ ৰোডো এইটো হৈছে আমাৰ যে উত্তৰোত্তৰ উন্নতি হ'ল আগতে শিক্ষা লাভৰ ক্ষেত্ৰত হয়তো 3 কিলোমিটাৰ 4 কিলোমিটাৰ গৈ প্ৰাথমিক বিদ্যালয়ত পাঠদান ল'ব লাগিছিল সেইকাৰণে ব্যস্ত হৈ আছিল কিন্তু এতিয়া ঘৰে ঘৰে প্ৰায় 1 কিলোমিটাৰ অন্তৰে অন্তৰে প্ৰাথমিক বিদ্যালয় আৰু এম ই স্কুলবিলাক হৈছে গতিকে আমি হয়তো উন্নয়নৰ জখলাত আগুৱাই গৈ আছোঁ বহুতো উন্নতি এতিয়া পৰিলক্ষিত হৈছে আৰু ভাৰতবৰ্ষ উন্নয়নলৈ যাওক আমাৰ শান্তি ঐক্য প্ৰগতি অভিন্ন থাকক এই কামনা কৰি মই মোৰ বক্তব্যটো সামৰণি মাৰিলোঁ জয় হিন্দ।